আজি আমাৰ দিনৰ ভাগত যে বৰষুণ দিলে সেই বৰষুণত মোটামুটি 2:30মান বজাত মোৰ ডাঙৰ ককাই আৰু বৌ একেলগে পথাৰত কাম কৰি থকা অৱস্থাত তেখেতৰ তাতে এটা ঘৰো আছে, অস্থায়ী ঘৰ। তাতে ধানৰ কাম কৰি থকা অৱস্থাত বজ্ৰপাত পৰি আমাৰ বৌ লগে লগে ডেথ হৈ যায়। তেখেতৰ নাম আনোৱাৰা খাতুন আৰু তেখেতৰ হাজবেণ্ডটোৰ নাম চাহেদ আলী। এইখিনি আজি আৰু এতিয়া আমি ইয়াতে আনিছোঁ। আমাৰ যিটো ককা, ডাঙৰ ককা ইয়াৰ পৰা ৰেফাৰ কৰিছে বৰপেটা মেডিকেললৈকে। এইখিনি কিমান মহিলাজনীৰ বয়স কি? মোটামুটি মহিলাজনীৰ বয়স 45 বছৰ হৈছে আৰু তেখেতৰ 47 বছৰ, 47-48। স্বামী স্ত্ৰী আছিল? স্বামী স্ত্ৰী একেলগে কাম কৰি আছিল পথাৰত, পথাৰত খালি কোন জায়গাত কাম কৰিছে? তাৰমানে তাতে ধানৰ তেখেতসকলৰ ধান খেতি আছিল। সেই ধানৰ কাম কৰি থাকোঁতে তেখেতৰ হেৰি হৈছে, বজ্ৰপাত পৰি গ'ল, বৰষুণ আহি গ'ল। সেই বৰষুণতে তেখেতৰ আৰু কোনোবা আছিল নেকি লগত? তেখেত দুজনে আৰু এই চাইডে আৰু শুনা পাইছোঁ যে তাতে আমাৰ এই কি কয় আমাৰ বুল্ঢাৰপাৰত, কঠীয়াভাঙা বুল্ঢাৰপাৰত এনেকুৱা আৰু বজ্ৰপাত পৰি তাতেও দুজন নিহত হৈছে। এনেকুৱা মানে আহতজন মহিলা মানুহ, তেখেতৰ হেৰি হয়, স্ত্ৰী হয়। ঢুকাইছে তেখেতৰ বয়সটো 45 বছৰ। আনোৱাৰা খাতুনে ঢুকাইছে। তেখেতৰ স্বামী বৰ্তমান মেডিকেলত চিকিৎসাধীনৰ কাৰণে বৰপেটা মেডিকেলত ৰেফাৰ কৰিলে। আজি আমাৰ দিনৰ ভাগত যে বৰষুণ দিলে সেই বৰষুণত মোটামুটি 2:30মান বজাত মোৰ ডাঙৰ ককাই আৰু বৌ একেলগে পথাৰত কাম কৰি থকা অৱস্থাত তেখেতৰ তাতে এটা ঘৰো আছে, অস্থায়ী ঘৰ। তাতে ধানৰ কাম কৰি থকা অৱস্থাত বজ্ৰপাত পৰি আমাৰ বৌ লগে লগে ডেথ হৈ যায়। তেখেতৰ নাম আনোৱাৰা খাতুন আৰু তেখেতৰ হাজবেণ্ডটোৰ নাম চাহেদ আলী। এইখিনি আজি আৰু এতিয়া আমি ইয়াতে আনিছোঁ। আমাৰ যিটো ককা, ডাঙৰ ককা ইয়াৰ পৰা ৰেফাৰ কৰিছে বৰপেটা মেডিকেললৈকে। এইখিনি কিমান মহিলাজনীৰ বয়স কি? মোটামুটি মহিলাজনীৰ বয়স 45 বছৰ হৈছে আৰু তেখেতৰ 47 বছৰ, 47-48। স্বামী স্ত্ৰী আছিল? স্বামী স্ত্ৰী একেলগে কাম কৰি আছিল পথাৰত, পথাৰত খালি কোন জায়গাত কাম কৰিছে? তাৰমানে তাতে ধানৰ তেখেতসকলৰ ধান খেতি আছিল। সেই ধানৰ কাম কৰি থাকোঁতে তেখেতৰ হেৰি হৈছে, বজ্ৰপাত পৰি গ'ল, বৰষুণ আহি গ'ল। সেই বৰষুণতে তেখেতৰ আৰু কোনোবা আছিল নেকি লগত? তেখেত দুজনে আৰু এই চাইডে আৰু শুনা পাইছোঁ যে তাতে আমাৰ এই কি কয় আমাৰ বুল্ঢাৰপাৰত, কঠীয়াভাঙা বুল্ঢাৰপাৰত এনেকুৱা আৰু বজ্ৰপাত পৰি তাতেও দুজন নিহত হৈছে। এনেকুৱা মানে আহতজন মহিলা মানুহ, তেখেতৰ হেৰি হয়, স্ত্ৰী হয়। ঢুকাইছে তেখেতৰ বয়সটো 45 বছৰ। আনোৱাৰা খাতুনে ঢুকাইছে। তেখেতৰ স্বামী বৰ্তমান মেডিকেলত চিকিৎসাধীনৰ কাৰণে বৰপেটা মেডিকেলত ৰেফাৰ কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।